Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দহম শ্ৰেণীৰ এ লেটাৰ টু গডৰ যিবোৰ কম্প্ৰিহেনশন আছে পাঠভিত্তিক কোৱেশ্চন আনসাৰ আছে সেইবিলাক তোমালোকক উত্তৰবিলাক দি দিছো সকলোৱে ভালকে লিখি লৈ শিকিবা এতিয়া ভিডিঅ'টি আগবঢ়ো বলা প্ৰথম কোৱেশ্চনটো হৈছে হোৱাট ডিড লেঞ্চু হোপ ফৰ তাৰ পিছতে ইয়াৰ আনসাৰ দিয়া হৈছে লেঞ্চু হোপ ফৰ ৰেইন টু সেভ হিজ ক্ৰপস লেঞ্চুৱে বৰষুণ বিচাৰিছিল 2 number question why did Lenso say the raindrops were like new coins answer Lenso said the raindrops were like new coins Lenso বৰষুণৰ টোপলবোৰক নতুন মুদ্ৰাৰ লগত তুলনা কৰিছিল বা ভাবি লৈছিল কিয়নো ইয়াৰ এনসাৰটো তোমালোকে পাবা এইবিলাকৰ পৰা যিবিলাক বৰষুণ হ'ব যি বৰষুণ হ'ব এই বৰষুণৰ পৰা লেঞ্চুৰ পথাৰৰ শস্য ভাল হ'ব আৰু শস্য ভাল হলে লেঞ্চুৱে বজাৰত বেচিব আৰু ইয়াৰ পৰা টকা পাব নিউ কয়েন্স বিকজ দে প্ৰমিসড এ গুড হারভেস্ট হুইচ উড ব্রিং হিম মানি এন্ড প্ৰসপাৰিটি তাৰ পিছৰ কোৱেশ্চনটো দিয়া হৈছে নম্বৰ 3 হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হ্যাপেন্ড টু লেঞ্চুছ ফিল্ড বৰষুণ কিদৰে পৰিৱৰ্তন হৈছিল আৰু বৰষুণৰ হেহত লেঞ্চুৰ পথাৰখনৰ কেনেকুৱা অৱস্থা হৈছিল তোমালোকে হিলাবেষ্টি দেখি চাই চাগে আৰু কাহিনীটো ভালকে পঢ়ি চাই যদি কোনোবাই কাহিনীৰ বিষয়ে জানিব বিচাৰে আমাৰ চেনেলত ভিডিঅ' দি আছে এনিমেচনৰ হৈতে তোমালোকে চাই ল'ব পাৰিবা এতিয়া ইয়াৰ উত্তৰবিলাক কৰো আমি বলা The rain changed into hailstorm the crops in Lensu's fields were destroyed due to বৰষুণ হেলষ্ট্ৰমলৈ পৰিৱৰ্তন হৈছিল আৰু লেঞ্চুৰ খেতি ধ্বংস হৈ পৰিছিল Question 4 What were Lensu's feelings when the hail stopped ইয়াৰ আনসাৰ হ'ব when the hail stopped যেতিয়া বৰষুণ হে হৈছিল হিলাবৃষ্টি হে হৈছিল তেতিয়া Lensu felt devastated and hopeless as his crops were completely destroyed. Lensur গোটেই পথাৰখন গোটেই খেতি গোটেই শস্য নষ্ট হৈ পৰিছিল Question number 5 Who or what did Lensu have faith in What did he do Lensur কাৰ ওপৰত বিশ্বাস আছিল আৰু কি কৰিছিল ইয়াৰ এনসাৰটো হ'ব Lensu had faith in God লেঞ্চুৰ বিশ্বাস আছিল ঈশ্বৰৰ প্ৰতি গডৰ প্ৰতি লেঞ্চুৰ বিশ্বাস বহুত বেছি আছিল আৰু সেই বিশ্বাসৰ ওপৰতে নিৰ্ভৰ কৰি লেঞ্চুৱে কি কৰিছিল কাহিনীত তোমালোকে পাই যায় গতিকে এনসাৰ লিখি দিয়া he wrote a letter to God asking for help after a hailstorm destroyed his crops Question number 6 Who read the letter লেঞ্চুৰ চিঠিখন কোনে পঢ়িছিল কাহিনীত দিয়া হৈছে পোষ্টম্যানে পাইছিল আৰু চিঠিখন আনি পোষ্ট মাষ্টাৰক দিছিল তেও পঢ়িছিল The postmaster read the letter Question number 7 What did the postmaster do then postmaster জনে তেতিয়া কি কৰিছিল তাৰ মানে লেঞ্চুৰ চিঠিখন পঢ়াৰ পিছত postmaster জনে কি কৰিছিল ইয়াৰ এনসাৰ হ'ব The postmaster moved by Lensu's faith decided to কাহিনীৰত পাইছা চিঠিখন পঢ়াৰ পিছত লেঞ্চুৰ বিশ্বাস দেখি তেও ইয়াৰ উত্তৰ দিব বিচাৰিছিল to help him he collected money তেও টকা সংগ্ৰহ কৰিছিল from his employees his friends তেওঁৰ কৰ্মচাৰীসকলৰ পৰা তেওঁৰ বন্ধুসকলৰ পৰা টকাবিলাক সংগ্ৰহ কৰিছিল আৰু তেওঁ নিজেও এটা এমাউন্ট লেঞ্চলৈ আগবঢ়াইছিল তাৰ পিছত হে গুটেই টকাখিনি কি কৰিছিল এনভেলপ এখনত ভৰাই লেঞ্চৰ ঠিকনালৈ পঠিয়াই দিছিল সেই কথাখিনি এনসাৰত লিখা হৈছে আৰু সাইন কৰি দিছিল গড বুলি Question number 8 Was Lensu surprised to find a letter for him with money in it লেঞ্চুৱে চিঠিখনত
টকাখিনি পোৱাৰ পিছত তেওঁ আচৰিত হৈছিল নেকি? ইয়াৰ এনসাৰ হিচাপে তোমালোকে কাহিনীটোত পাইছা লেন্সু অলপো আচৰিত হোৱা নাই। নো, লেন্সু ৱাজ নট সাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ উইথ মানি ইন ইট। লেন্সু অলপো আচৰিত হোৱা নাছিল চিঠিখনৰ সৈতে টকাখিনি পাই। কাৰণ কি আছিল? বিকজ হি হেড কমপ্লিট ফেইথ ইন গড। গডৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল। তাৰ পিছৰ কুৱেশ্যনটো দিছে হোৱাট মেড হিম এংগ্ৰি। কিহে লেন্সুৰ খং উঠাইছিল? এইটো তোমালোকৰ পৰীক্ষাত এনেকুৱা আহিব পাৰে যে হোৱাই ৱাজ লেন্সু গট এংগ্ৰি আফটাৰ অপেনিং দ্য লেটাৰ। ইয়াৰ এনচাৰটো হৈছে লেন্সু বিকেম এংগ্ৰি। লেন্সু খঙাল হৈ পৰিছিল বিকজ হি ৰিচিভড অনলি 70 pesos ইনষ্টেড অফ 100। লেন্সুৱে 100 পেছৰ বিপৰীতে 100 pesos পাইছিল, গতিকে তেওঁ খং কৰিছিল। তাৰপিছত হৈছে হু ডাজ লেন্সু হেভ কমপ্লিট ফেইথ ইন? হুইচ চেণ্টেন্সেছ ইন দ্য ষ্টৰী টেল ইউ দিছ? ইয়াৰ এনচাৰ দিয়া হৈছে লেন্সু হেজ কমপ্লিট ফেইথ ইন গড। দ্য চেণ্টেন্সেছ ডেট শ্ব'জ দিছ আৰ। কিতাপখনৰ কোনবিলাক চেণ্টেন্স পঢ়ি কাহিনীটোৰ তোমালোকৰ লাগিছে যে লেন্সুৰ সম্পূৰ্ণ বিশ্বাস আছে গডৰ প্ৰতি? সেই চেণ্টেন্সকেইটা তোমালোকে ইয়াত লিখিব লাগে। ইয়াত লিখি দিয়া হৈছে, তোমালোকে চোৱা গম পাই যাবা। তোমালোকে বহীত ভালকৈ লিখি ল'বা, লিখি ইয়াৰ এনচাৰবিলাক কৰিবা। তোমালোকৰ বহুত হেল্পফুল হ'ব, ভাল ৰিজাল্ট কৰিব পাৰিবা। এতিয়া আমি বেলেগ কুৱেশ্যনৰ ফালে যাম। তাৰপিছত কুৱেশ্যন নম্বৰ 11, হোৱাই ডাজ দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেন্সু? পোষ্টমাষ্টাৰে লেন্সুলৈ কিয় টকা পঠিয়াইছিল? হোৱাই ডাজ হি চাইন দ্য লেটাৰ গড? তেওঁ কিয় গড বুলি চাইন কৰিছিল? ইয়াৰ উত্তৰ লিখিলে গম পাবা পোষ্টমাষ্টাৰজনে যে লেন্সুলৈ টকাখিনি পঠিয়াইছিল আৰু চাইন কৰিছিল। এই চাইন কৰাৰ টকাখিনি পঠিওৱাৰ এটা বিশেষ কাৰণ আছিল। কাৰণটো কি আছিল তোমালোকে জানা? পোষ্টমাষ্টাৰজনে বিচাৰিছিল লেন্সুৰ মনত ঈশ্বৰৰ প্ৰতি যি বিশ্বাস আছে সেই বিশ্বাস যাতে ভাঙি নাযায়, সেই বিশ্বাস যাতে মাৰ নাযায়, সেইকাৰণে। গতিকে ইয়াৰ এনচাৰ এনেকৈ লিখিবা, দ্য পোষ্টমাষ্টাৰ চেণ্ডছ মানি টু লেন্সু to keep his faith in God alive and to help him in his time of need. He signs the letter God because he wants Lensu to believe that the help truly came from God. Lensu যাতে বুজি পায় তেওঁ যিটো হেল্প বিচাৰিছিল সেইটো গডৰ পৰাই আহিছে, reinforcing his faith and trust in God. Question number 12, did Lensu try to find out who had sent the money to him? Why not? লেন্সুৱে কি এইটো বিচাৰিছিল নেকি যে কোনে তেওঁলৈ টকা পঠিয়াইছে সেইটো বিচাৰি উলিয়াবলৈ? যদি বিচাৰি উলিওৱা নাছিল, কিয় উলিওৱা নাছিল? তাৰ উত্তৰ লিখিব লাগে, যুক্তি দিব লাগে। এনচাৰ, নো, লেন্সু ডিড নট ট্ৰাই টু ফাইণ্ড আউট হু চেণ্ড দ্য মানি টু হিম। দিছ ইজ বিকজ হি হেড ষ্ট্ৰং ফেইথ ইন গড। লেন্সুৰ ঈশ্বৰৰ ওপৰত বহুত বেছি বিশ্বাস আছিল এণ্ড নেভাৰ থট এনি ওৱান এলছ। গতিকে বেলেগ কোনোবাই তেওঁক সহায় কৰিব বুলি বা টকা পঠিয়াব বুলি তেওঁ ভবাই নাছিল। ইমানেই বিশ্বাস আছিল তেওঁৰ ঈশ্বৰৰ প্ৰতি। তাৰপিছত কুৱেশ্যন দিছে, হু ডাজ লেন্সু থিংক হেজ টেকেন দ্য ৰেষ্ট অফ দ্য মানি? হোৱাট ইজ দ্য আইৰনি ইন দ্য চিটুৱেশ্যন? তোমালোকে যে গল্পটো পঢ়িছা, কোনে টকা পঠিয়াইছে আৰু তাৰপিছত লেন্সুৱে কেনেকুৱা আচৰণ কৰিছে, তাৰ আইৰনি এটা লিখিব লাগে। আৰু সেই আইৰনিটো তোমালোকে লিখিবলৈ এনেকৈ লিখিব লাগিব। ইয়াত লিখি দিয়া হৈছে, চোৱা, লেন্সু থিংকছ ডেট দ্য পোষ্ট অফিচ এমপ্লয়িজ হেভ টেকেন দ্য ৰেষ্ট অফ দ্য মানি। লেন্সুৱে ভাবিছিল যে পোষ্ট অফিচৰ কৰ্মচাৰীসকলে
তেওঁৰ বাকি থকা টকাখিনি যেহেতু তেওঁ 70 পেছস পাইছিল 30 পেছস পোৱা নাছিল বাকি থকা টকাখিনি পোষ্ট অফিচ এমপ্লয়িসকল লৈ গৈছে সেই কাৰণে ইয়াত দিয়া হৈছে দা আইৰনি ইন দা সিচুৱেশন ইজ দ্যাট এই সিচুৱেশনৰ আইৰনিটো হৈছে কি দা পোষ্ট অফিচ এমপ্লয়িজ পোষ্ট অফিচৰ কৰ্মচাৰীসকলে টকা সংগ্ৰহ কৰিছিল আৰু টকা সংগ্ৰহ কৰি লেন্সুৰ ঠিকনালৈ পঠিয়াই দিছিল কালেক্টেড এণ্ড সেন্ড মানি টু হেল্প লেন্সুলৈ পঠিয়াইছিল যাতে তেওঁৰ সহায় হয় yet he accuses কিন্তু লেন্সুৱে কি কৰিছিল একিউজ কৰিছিল সিহঁতক of stealing instead of thanking ধন্যবাদ দিয়াৰ পৰিৱৰ্তে তেওঁ উল্টাই তেওঁলোকৰ ওপৰত চুৰি কৰাৰ ইলজাম লগাইছিল তাৰ পিছত দিছে are there people like Lensu in the real world what kind of a person would you say he is লেন্সুৰ নিচিনা মানুহ এতিয়াও প্ৰথমত আছে নে তেওঁ কেনেকুৱা মানুহ বুলি তুমি ক'বা লগত কুৱেশ্যন দিছে ইউ মে সিলেক্ট এপ্ৰোপ্ৰিয়েট ৱৰ্ডছ ফ্ৰম দ্য বক্স টু এনচাৰ দ্য কুৱেশ্যন ইয়াৰ বক্সত যিবিলাক ৱৰ্ড দিছে সেই ৱৰ্ড ইউজ কৰি তুমি ইয়াৰ উত্তৰ দিব পাৰা ইয়াৰ উত্তৰটো দিয়া হৈছে yes people like Lensu exist লেন্সুৰ নিচিনা মানুহ পৃথিৱীত আছে এতিয়াও he is naive and unquestioning due to his blind faith but some may see him as ungrateful for accusing the post office employees instead of the thanking তাৰ পিছৰ কোৱেশ্যনটো দিছে কোৱেশ্যন নম্বৰ 15 there are two kinds of conflict in the story কাহিনীটো দুই ধৰণৰ কনফ্লিক্ট দেখুওৱা হৈছে between humans and nature এটা হৈছে মানুহ আৰু নেচাৰৰ মাজত আৰু এটা human themselves আৰু এটা মানুহৰ মাজতই how are these conflicts illustrated এইবিলাক তুমি কেনেকৈ ব্যাখ্যা কৰিবা আলোচনা কৰিবা ইয়াৰ উত্তৰ তোমালোকক ইয়াত লিখি দিয়া হৈছে ভালকৈ চাই লোৱা পৰীক্ষাত যদিও নাহে জানিবলগীয়া কথা এনসাৰটো দিয়া হৈছে conflict between humans and nature Lensu a farmer depends on rain for a successful harvest however a sudden and violent hailstorm destroys his crops লেন্সুৰ নিচিনা এজন মানুহ সম্পূৰ্ণৰূপে বতৰৰ ওপৰত নিৰ্ভৰ কৰি খেতিবাতি কৰিছিল কিন্তু হঠাৎ এটি ধুমুহাই তেওঁৰ খেতি নষ্ট কৰি দিছিল showcasing nature's unpredictability and destructive power leaving him helpless and desperate এনেকুৱা হোৱাৰ ফলত খেতিবাতি নষ্ট হৈ যোৱাৰ ফলত লেন্সু কি হৈ গৈছিল হেল্পলেছ হৈ পৰিছিল আৰু পোষ্টমাষ্টাৰ এমপ্লয়িজ সকলে লেন্সুৰ বিশ্বাস দেখি তেওঁক সহায় কৰিব বিচাৰিছিল এইটো কুৱেশ্যনৰ এইখিনি কুৱেশ্যন তোমালোকৰ চেপ্টাৰ ওয়াইজ কুৱেশ্যন এইখিনি তোমালোকৰ আছে আগলৈ আৰু পাই থাকিবা তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবা সকলোবিলাকেই দিয়া হ'ব আটাইবিলাকেই এনসাৰ তোমালোকক ইয়াত দিয়া হ'ব গোটেই কিতাপৰ চেপ্টাৰবিলাক তোমালোকক দিয়া হ'ব তোমালোকে মাতো ভালকৈ পঢ়ি যোৱা তেতিয়া হলে ভাল ফলাফল লাভ কৰিব পাৰিবা আশা ৰাখিছো সকলোৱে বুজি পাইছে এনসাৰবিলাক লিখি লবা
আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ থাকিল